হেল্ল' গাইজ ৱেলকাম জনাইছোঁ মই ৰঞ্জু কিচেন ব্লগলৈ। কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ সকলোৱে ভালে আছে। গাইজ মই আজি দুপৰীয়া সাঁজৰ কাৰণে বনাওঁ কচু শাকৰ লগত ঢেকীয়া শাক। সকলোৱে বনায় গাহৰি মাংসৰ লগত, মাছৰ লগত। মই আজি ঢেকীয়া শাকৰ লগত বনাওঁ আৰু বলকচোন কেনেকৈ বনাওঁ চাওঁ আৰু ভিডিঅ'টি জড়িত হৈ থাকিব। ভিডিঅ'টিৰ জৰিয়তে শুভেচ্ছা জনালোঁ, হেপী মাদাৰ্ছ ডে'। প্ৰথমতে মই এয়া কচুখিনি খুব ধুনীয়াকৈ চাফাকৈ ধুই মেলি লৈ কাটি ল'লোঁ আৰু এফালে বইল কৰিবলৈ লৈছোঁ। 10 মিনিটমান বইল কৰিম। দেখিছেনে মই ভালকৈ তাৰ পাতলাকৈ বাকলিটো থাকে যে সেইটো মই এৰাই ল'লোঁ। আৰু এফালে ঢেকীয়াখিনিও আপোনালোকে যে কটাই দি নেকাটিব আৰু প্ৰথমতে এনেকৈ হাতে ছিঙি ল'ব, তাৰপিছতহে ধুব। নহ'লে যদি কাটি মেলি ধুই একেবাৰে পিছল নিচিনা হ'ব, খাবলৈ একদম বেয়া লাগিব আৰু তাৰ টেষ্টটো নুঠিব। দেখিছেনে মই খুব ধুনীয়াকৈ হাতে এনেকৈ ছিঙি ল'লোঁ। তাৰপিছত 10 মিনিটমান পানীত তিয়াই ৰাখিম। আৰু এফালে মই ঢেকীয়াখিনি তিয়াই ৰাখিছোঁ আৰু এফালে দেখিছেনে 10 মিনিটমান মোৰ কচুখিনি বইল কৰা হৈ গ'ল। বহুত বেছিয়ে সিজি গ'ল। একো নাই বাৰু, মই কুকাৰত সেইটো কাৰণে দিয়া নাছিলোঁ, বহুত বেছি সিজি যাব বুলি। ঢেকীয়াখিনিৰ লগত লাগি থাকোঁতে বেছিয়ে সিজি গ'ল। একো নাই বাৰু, আপোনালোকে পাৰিলে 5 মিনিটমান বইল কৰিব। মই 10 মিনিটমান বইল কৰিলোঁ। আৰু এফালে মই এতিয়া ভাজিবলৈ লৈছোঁ। তেল অলপ দিলোঁ, ইয়াতে দিছোঁ তেজপাত আৰু দিছোঁ পিঁয়াজ আৰু জলকীয়া এটা দিছোঁ। যিহেতুকো ল'ৰাটোক অকণমান খুৱাম বুলি ভাবিছোঁ। এইবিলাক বৰ বেছিকৈ নাখায় বাৰু, তথাপিও নেখালেতো নহ'ব ন, অকণমান খাব লাগিব। আৰু তাৰপিছত দিছোঁ মই ইয়াতে হালধি আৰু এতিয়া দিছোঁ মই ঢেকীয়াখিনি। আৰু দেখিছেনে বগা বগাখিনি যে সেইখিনি কঁঠালগুটি হয়। কঁঠালগুটিও গাইজ মই কিনিয়ে লৈছিলোঁ। ইয়াতে মানে আহিছিলে কং এগৰাকী আৰু তাৰ পৰা মই কিনি লৈছিলোঁ। ঢেকীয়াও পালোঁ, কঁঠালগুটি পালোঁ আৰু কচু শাক পালোঁ, একেবাৰে জুতি লগাকৈ পালোঁ। মই সকলোখিনি কিনি ল'লোঁ আৰু খুব ধুনীয়াকৈ মই এইখিনি ভাজি লৈছোঁ অলপ দেৰি। ইয়াৰ লগত একেবাৰে মই নিমখ দি দিছোঁ। গাইজ মই কিন্তু কচু শাকখিনি বইল কৰি ৰাখোঁতে নিমখ দিয়া নাই দেই। আৰু যদি আপোনালোকে নিমখ নিদিব, যদি দিয়ে নহয় একেবাৰে গলি শেষ হ'ব। মই সেইকাৰণে নিমখ দিয়া নাছিলোঁ। আৰু ইয়াত অলপ বেছিকৈ মই দিছোঁ, খুন্দিলোঁ আদা নহৰু আৰু লগত অকণমান গৰম মছলা দিলোঁ। আৰু গৰম মছলাখিনি দি ইয়াতে মই 2টা বিলাহী দিছোঁ, যিহেতু অকণমান টেঙা হ'ব লাগিব, ইয়াত কচু আহিব। আৰু এতিয়া বৰষুণ ছিজন হয় যে সেইটো কাৰণে মানে অলপ পানী সোমাই কচুবিলাক খজুৱাবও পাৰে, সেইটো কাৰণে। নহ'লে এনেই বাৰু খজুৱা কচু নহয় দেই। মই আগতেও খাইছিলোঁ, মানে কচু কৰমগৰাকী আনে যে, খুব ধুনীয়া কচু আনে, নখজুৱাই। আৰু দেখিছেনে খুব ধুনীয়াকৈ মই বিলাহীখিনি সিজি গ'ল আৰু এতিয়া লৰাই দিলোঁ। আৰু এতিয়া মই ইয়াত দিছোঁ থেকেৰাখিনি মই গৰম পানীত তিয়াই ৰাখিছিলোঁ 5 মিনিটমান। দেখিছেনে একদম পাতলা হৈ গৈছিলে শুকাই, কিন্তু গৰম পানীত থাকিলে একদম ডাঙৰ ডাঙৰ হৈ যায়। আৰু এফালে মই এতিয়া বইল কৰি ৰখা কচু শাকখিনি ঢেকীয়াখিনিতে ঢালি দিছোঁ। ঢেকীয়া আপোনালোকে দিব, যদি নিদিলেও একো কথা নাই, তেতিয়া বিলাহী অলপ বেছি দি দিব, কাৰণ অকণমান টেঙা হ'লে ভাল লাগিব, অকণমান খজুৱাব পাৰে ন, সেইকাৰণে। তাৰপিছত এতিয়া খুব ধুনীয়াকৈ মই লৰাই এবাৰ আকৌ ঢাকনখন লগাই দিছোঁ, 10 মিনিটমান সিজিব দিছোঁ। আৰু এইফালে চাওকচোন গাইজ কিমান ধুনীয়া হ'ল। গুটিখিনিও একদম খুব ধুনীয়া সিজিলে। আৰু এইফালে মোৰ কচু শাকৰ লগত ঢেকীয়া ৰেডি হৈ গ'ল। হেপী মাদাৰ্ছ ডে'। আৰু এফালে ল'ৰাটো স্কুলৰ পৰা আহিলে, একদম ঠাৱনি নাই, মা আহা আহা, তোমাৰ কাৰণে মই বনাই আনিছোঁ, কিবা এটা বোলে পিন্ধাই দিওঁ। হেপী মাদাৰ্ছ ডে আজি, থেংক ইউ। হেপী মাদাৰ্ছ ডে। এটা স্কুলত বনালা? আৰু ল'ৰাটোক ক'লোঁ তুমি ভৰি হাত ধোৱা, স্কুলৰ পৰা আহিলা। আৰু এতিয়া মই আপোনালোকক অকণমান দুপৰীয়া থালিখন পৰিৱেশন কৰি দেখাইছোঁ। এয়া কচু শাক আৰু ঢেকীয়া, আৰু ইফালে মগু দালি অকণমান, আৰু লগত অকণমান চাটনি আছিলে, ধনিয়া আৰু বিলাহী, আৰু লগত আছিলে চালাডত আছিলে তিয়ঁহ, বিলাহী আৰু পিঁয়াজ, আদা, ধনিয়া পাত, তেনেকৈ, আৰু অকণমান নেমু, আৰু লগত অকণমান লৈ লৈছোঁ পাপৰ। এয়াই আছিলে আজি দুপৰীয়া থালি।
ইমান মজা লাগিছে গাইজ, বহুত মজা লাগিছে, মাছ মাংস একদম নালাগে। মাছ মাংস দৰকাৰাই নাই, ইমান ধুনীয়া, মানে গোটেইখিনি খানা যাবগৈ পেটত। বহুত ভাল লাগিছে, আশা ৰাখিলোঁ বনাই খাব আপোনালোকেও, ইমান মজা লাগিছে। আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। বাই বাই, ধন্যবাদ।